2026 বিজেপিক প্ৰতিৰোধৰ বাবে পুনৰ একত্ৰিত হোৱাৰ চেষ্টা বিৰোধী শক্তিৰ বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁইৰ আহ্বানত আটাইকেইটা বিৰোধী দল বৈঠকত মিলিত হৈছিল যদিও ওলোৱা নাই সমাধান সূত্ৰ অখিল গগৈৰ সৈতে ভূপেন কুমাৰ বৰা আৰু প্ৰদ্যুৎ বৰদলৈৰ বাকযুদ্ধৰ পাছতে পুনৰ অনিশ্চয়তা আহিছে মিত্ৰতা প্ৰসংগত শীৰ্ষ নেতৃত্বৰ মাজত মাৰাথন বৈঠক চলি থকাৰ সময়ত ক্ৰিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তৃণমূল পৰ্যায়ত একাংশই মিত্ৰতা বিচাৰিলেও আন একাংশই বিৰোধিতা কৰিছে মিত্ৰতা আমি পোনপটীয়াকৈ এই সন্দৰ্ভত অধিক তথ্যৰ বাবে আমাৰ সাংবাদিক সীমান্ত প্ৰতিম চৌধুৰীৰ সৈতে লাইভ সংযুক্ত হবলৈ বিচাৰিছো সীমান্ত প্ৰতিম চৌধুৰী যেহেতু শনিবাৰৰ দিনটোত বিৰোধী ঐক্য মঞ্চৰ বৈঠক অনুষ্ঠিত হৈছিল সেই বৈঠকত দেখা পোৱা গৈছিল নেতাসকলৰ মাজত বাকবিতণ্ডাৰ সৃষ্টি হৈছিল শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা সাংসদ প্ৰদ্যুৎ বৰদলৈৰ মাজত অৰিয়াৰী সৃষ্টি হৈছিল আধাতে বৈঠক সমাপ্ত কৰিবলগীয়া হৈছিল গতিকে নিৰ্বাচনো যেহেতু সমাগত গতিকে নিৰ্বাচনৰ প্ৰাক্ষণত এনে যি ঘটনা সংঘটিত হৈ গ'ল বা যি বাকবিতণ্ডা হৈ গ'ল সেয়া কিন্তু শুভ লক্ষণ নহয় বুলি ক'ব লাগিব বিৰোধী ঐক্য মঞ্চৰ বাবে হয় নিশ্চয়কৈ বিৰোধী ঐক্য মঞ্চৰ যি বৈঠক সেই বৈঠকত হোৱা মতানৈক্যৰ চৰ্চা ৰাজ্যজুৰি অব্যাহত আছে আজিৰ দিনটোতো আৰু কিন্তু তৃণমূল পৰ্যায়ত এই সমূহ ৰাজনৈতিক দলৰ নেতা কৰ্মীসকলৰ মন্তব্য কেনে মই জানিবলৈ যত্ন কৰিম প্ৰথমতে মই প্ৰদেশ কংগ্ৰেছৰ সম্পাদক জ্যোতিৰ্ময় বৈশ্য মোৰ সৈতে আছে মোৰ সৈতে জ্যেষ্ঠ ৰাজনীতিকো আছে প্ৰথমতে মই জ্যোতিৰ্ময় বৈশ্যৰ মন্তব্য ল'বলৈ যত্ন কৰিম পুনৰ মতানৈক্য হোৱাৰ চৰ্চা চলিছে কি কয় এয়া বিজেপিৰ বাবে ভাল হ'ব নিশ্চয় এনেধৰণৰ চব সন্তান এটি জন্ম হোৱাৰ কাৰণে মাকৰ বহুত কষ্ট হয় 9 মাহ পেটত ৰাখিব লাগে তাৰপিছত তীব্ৰ প্ৰসৱ বেদনাৰ পিছত সন্তানটো আহে সন্তানটোৰ পৰা আশা আকাংক্ষা কি থাকে কথাটো হ'ল বিজেপি ইয়াতে ফূৰ্তি কৰিবলগীয়া একো নাই সমগ্ৰ পৰিঘটনাটোৰ মেইন পৰিকাঠামোটোৱে হ'ল যে বিজেপিক অসমৰ ৰাইজে আৰু বিচৰা নাই তাৰ কাৰণে ত্যাগৰ মানসিকতা লৈ আমি কংগ্ৰেছ দলে সকলো বিজেপি বিৰোধী মঞ্চক একেলগ কৰি অসমৰ ৰাইজৰ স্বাৰ্থত আমি 26ত বিজেপিক বিদায় দিয়াৰ উদ্দেশ্যেৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ব খুজিছোঁ যিসকল দলৰ বিজেপিৰ প্ৰতি বেয়া ভাৱ আছে বিজেপিৰ হঠকাৰী সিদ্ধান্তৰ প্ৰতি তেওঁলোকে সঠিক প্ৰত্যুত্তৰ দিব খোজে তেওঁলোকে ত্যাগৰ মানসিকতা লৈ এই বিৰোধী ঐক্য মঞ্চত থাকিব আৰু কোনোবাই যদি ব্যক্তি স্বাৰ্থ নিজক মইবৰ বুলি ভাবি আহে তেনেকুৱা মানুহক আমাৰ দৰকাৰো নাই অসমৰ ৰাইজৰ স্বাৰ্থৰ কাৰণে কংগ্ৰেছ দলে সকলো পৰ্যায়ত ত্যাগ কৰিবলৈ সাজু কিন্তু অহংকাৰীক লৈ হিমন্ত বিশ্ব শৰ্মাৰ দৰে আচৰণ কৰা ব্যক্তি কিন্তু আমাক নালাগে ৰাইজৰ দলৰ প্ৰতিনিধি মোৰ সৈতে আছে সিদিনা বৈঠকত অখিল গগৈক লৈ চৰ্চা চলিছে যে মতানৈক্য হোৱাৰ মুখ্য কাৰণত প্ৰতিটো দলৰে কিছুমান সংবিধান থাকে আৰু সেই সংবিধান মানে আমিও বিচাৰোঁ যে ৰাইজৰ দলেও বিচাৰে বা বঙাইগাঁও ৰাইজৰ দলেও বিচাৰে একত্ৰিতকৰণ হওক তো এতিয়া ঘটনা হ'ল কি আজিৰ যিখন চৰকাৰ এইখন চৰকাৰ আচলতে এখন চৰকাৰ নহয় এইখন এটা কোম্পানী আৰু কিছু বনিয়াই বনোৱা এটা কোম্পানী গতিকে এনেকুৱা এটা কোম্পানীৰ লগত যদি যুদ্ধ কৰিব লগা হয় তেনেহ'লে একত্ৰিতকৰণটো অত্যন্ত জৰুৰী প্ৰতিটো দলৰে কিছু তেওঁলোকৰ নিজস্ব সংবিধান আছে গতিকে সংবিধান চাই তেওঁলোকে কিছু আৱেগ অনুভৱ এইবিলাক এৰি থৈ সকলোবোৰ একত্ৰিতকৰণ হোৱাটো আমিও বিচাৰোঁ আৰু হয়তো মই ভাবোঁ অসমৰ প্ৰতিজন ব্যক্তিয়ে বিচাৰে বিৰোধী জ্যেষ্ঠ ৰাজনীতিক এগৰাকী আছে মোৰ সৈতে প্ৰভাত বৈষ্ণৱ তেওঁৰ পৰা জানিবলৈ যত্ন কৰিম বিৰোধী ঐক্যৰ যি বৈঠক তাত মতানৈক্যৰ সৃষ্টি হৈছে বিৰোধী ঐক্যৰ প্ৰয়োজনীয়তা অনস্বীকাৰ্য বিধানসভাত এটা যে শক্তিশালী বিৰোধী শক্তি যদি নাথাকে চৰকাৰ যি দলৰেই নহওক লাগে সেই চৰকাৰে কিছুমানে তেওঁলোকৰ একত্ৰিতা প্ৰকাশ কৰাৰ কাৰণে এটা পৰিৱেশ পায় গতিকে আজিৰ তাৰিখত যিহেতু বিজেপি এটা শক্তিশালী ৰূপত বৰ্তমান আত্মপ্ৰকাশ কৰি আছে অস্বীকাৰ কৰি একো লাভ নাই গতিকে এই অৱস্থাটোত বিৰোধী ঐক্যবদ্ধ হোৱাটো দৰকাৰ আছে এতিয়া বিৰোধী ঐক্য যদি সৃষ্টি কৰিবলগীয়া কংগ্ৰেছ দল এতিয়া কংগ্ৰেছ দলেই নেতৃত্ব গ্ৰহণ কৰিবলৈ এতিয়া কংগ্ৰেছ দল যদি নেতৃত্ব গ্ৰহণ কৰিবলগীয়া হয় কংগ্ৰেছৰ যিকেইগৰাকী নেতাই যি ধৰণৰ ভূমিকা লোৱাৰ দৰকাৰ আছে তৃণমূল পৰ্যায়ত তেওঁলোকৰ সংগঠন যেনেকুৱা লেভেলত যাব লাগে আমি একোজন সচেতন নাগৰিক হিচাপে বিভিন্ন দলৰ সাংগঠনিক প্ৰক্ৰিয়া কি ধৰণৰ চলিছে এইবিলাক কথা আমি বুজি পাওঁ কিন্তু আজিৰ তাৰিখত কংগ্ৰেছ বা অন্যান্য দলৰ জনগণৰ লগত তেওঁলোকৰ যি জনসম্পৰ্ক এই সম্পৰ্ক যি ভাৱত ৰখা হৈছে এই ভাৱত যদি ৰাখি থকা হয় তেতিয়াহ'লে এই এটা ঐক্যতা গঢ়ি তোলাটো তেওঁলোকৰ কাৰণে সহজসাধ্য কাম নহ'ব গতিকে মই একান্তভাৱে আশা কৰিম তেওঁলোকে নিজৰ যিবিলাক মানে এটা নিজৰ দলৰ যিবিলাক বিৰোধী দল এই বিৰোধী দলবিলাকে তেওঁলোকৰ নিজা অহংকাৰিতা বা নিজা ভাষ্য যিবিলাক তেওঁলোকে ভাষ্য প্ৰদান কৰে এই ভাষ্যবিলাক কোনো কল্যাণমূলক নহয় সীমান্ত প্ৰতিম চৌধুৰী পৰৱৰ্তী সময়ছোৱাত আপোনাৰ ওচৰলৈ পুনৰ আহিম এই বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া ল'বলৈ কিন্তু এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ